মহাৰাজ আকবৰে বীৰবলক ক'লে, বীৰবল, আমিতো বহুদিন চিকাৰলৈ যোৱা নাই, তেনেহ'লে ব'লা কালি আমি চিকাৰৰ পৰা আহোঁ। কথামতেই কাম হ'ল। পিছদিনা পুৱাই আকবৰ, বীৰবল আৰু দুজন সৈন্য চিকাৰলৈ ওলাল। গৈ 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 এজোপা গছৰ তলত তেওঁলোক ৰখিল আৰু তেনেতে তৰোৱালখন ওলাওঁতে আকবৰৰ বাওঁ হাতৰ এটা আঙুলি কটা গ'ল। লগে লগে আকবৰে চিঞৰিবলৈ ধৰিলে, মোৰ আঙুলি কটা গ'ল, মোৰ আঙুলি কটা গ'ল, ক'ত ডক্টৰ আছে মাতা সোনকালে এতিয়াই। আৰু বীৰবলে আহি এটা মিচিকে হাঁহি মাৰিলে, আহি ক'লে যে মহাৰাজ, যি হৈছে ভালৰ কাৰণেই হৈছে, চিন্তা কৰিব নালাগে। মহাৰাজৰ খং উঠিল, চালা তোক মই নিজৰ মন্ত্ৰী পাতিছোঁ, নিজৰ ভাই বুলি ভাবোঁ, আৰু তই মোক আঙুলি কটা যাওঁতে যি হৈছে ভালৰ কাৰণে হৈছে বুলি কৈছ। সৈন্যক ক'লে, যোৱা ইয়াক এই গছডালত বান্ধি থৈ দিয়া, যাতে বাঘ সিংহ আহি তাক খাই পেলায়। আৰু বীৰবলক বান্ধি থৈ আকবৰ অকলেই চিকাৰলৈ ওলাল। গৈ আছে গৈ আছে গৈ আছে গৈ 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 এখন ডাঙৰ ডাঠ অৰণ্য পালে। এই অৰণ্যখনতে আদিবাসী লোকসকলে বাস কৰিছিল। আদিবাসী লোকসকলে দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে মানুহ বলি দিয়ে আৰু এটা মানুহ বিচাৰি আছিলে। আকবৰক, মহাৰাজ আকবৰক অকলে পাই আদিবাসী লোকসকলে তেওঁক ধৰি বান্ধি লৈ গুচি গ'ল আৰু বলি দিবৰ কাৰণে মহাৰাজ আকবৰক ওলোটাকৈ বান্ধি জুইৰ ওপৰত থৈ দিলে। আৰু বলি দিয়াৰ আগতে আদিবাসী লোকসকলে নৃত্য কৰে, তেওঁলোকৰ যিবোৰ নৃত্য থাকে সেই নৃত্যবোৰ কৰে। আৰু তেনেকৈ মহাৰাজ আকবৰক জুইৰ ওপৰত ওলোটাকৈ বান্ধি আদিবাসী লোকসকলে নৃত্য কৰিবলৈ ধৰিলে। তেনেতে এজন আদিবাসী লোকে দেখা পালে যে আকবৰৰ হাতৰ আঙুলিটো কটা গৈ আছে। তেওঁলোকে নিখুঁত মানুহকহে বলি দিয়ে, যিসকলৰ গাত খুঁত থাকে, কটা চিঙা থাকে, তেওঁলোকক বলি নিদিয়ে। আৰু তেতিয়া আদিবাসী লোকসকলে আকবৰক খুলি এৰি দিলে। লগে লগে আকবৰৰ চকুৰে পানী ওলাই আহিল। চিকাৰ তাতেই এৰি মহাৰাজে ঘোঁৰাত উঠি যিমান সোনকালে পাৰে সিমান সোনকালে বীৰবলৰ ওচৰলৈ আহিলে। আৰু ৰাস্তাৰে আহি থাকোঁতে মহাৰাজ আকবৰৰ চকুৰে পানী ববলৈ ধৰিলে আৰু ভাবিলে, আজি যদি বীৰবল মৰি যায়, বীৰবলক যদি আজি বাঘ সিংহই খাই পেলায়, তেনেহ'লে মোক আৰু কোনো ক্ষমাই কৰিব নোৱাৰিব, মই কি ভুল কৰিলোঁ। মহাৰাজ আকবৰে আহি দেখিলে যে বীৰবলৰ একো হোৱা নাই, যেনেকৈ গছডালত বান্ধি থোৱা আছিলে তেনেকৈ বান্ধি থোৱা আছে। আৰু লগে লগে দৌৰি আহি বীৰবলৰ ভৰিত ধৰি আকবৰে কান্দিবলৈ ধৰিলে, বীৰবল, মোক মাফ কৰি দিয়া। তেতিয়া বীৰবলে এটা মিচিকে হাঁহি মাৰি ক'লে যে মহাৰাজ, যি হৈছে ভালৰ কাৰণেই হৈছে। মহাৰাজ আকবৰ আচৰিত হৈ গ'ল আৰু ক'লে, বীৰবল, তোমাক মই ইয়াত হাত ভৰি বান্ধি থৈ গৈছোঁ, যদি বাঘ সিংহ আহি তোমাক খাই পেলালে হয় তুমি মৰি গ'লা হয়, আৰু তুমি কৈছা যি হৈছে ভালৰ কাৰণে হৈছে। তেতিয়া বীৰবলে হাঁহিলে আৰু ক'লে, হয় মহাৰাজ, যদি মই এতিয়া আপোনাৰ লগত গ'লোঁ হয়, আপোনাক বলি নিদি মোক দিলে হয়, গতিকে আপুনি বান্ধি থৈ গ'ল কাৰণে মই আজি বাচিলোঁ। গতিকে যি হয় ভালৰ কাৰণেই হয়, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। আমাৰ জীৱনতো কেতিয়াবা এনেকুৱা কিছুমান ঘটনা হৈ যায় যিবোৰ আমি কেতিয়াও নিবিচাৰোঁ, কিন্তু হয়তো সেইটো কিবা এটা ভালৰ কাৰণেই হয়। গতিকে তাক লৈ চিন্তা কৰি থাকিব নালাগে, তাক লৈ দুখ প্ৰকাশ কৰিব থাকিব নালাগে। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, যি হয় ভালৰ কাৰণেই হয়।